নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা ভিডিঅ'লৈ মই পুনিতা আপোনালোকলৈকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি খুব ধুনীয়া একেবাৰে লোভনীয় সকলোৰে ৰেচিপি এটা লৈ আহিছোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে ইতিমধ্যে দেখিছে মই ৰেচিপিটোৰ কাৰণে কি সামগ্ৰী লৈছোঁ ইয়াৰ লোকেল ভকুৱা মাছ লৈছোঁ 6 পিচ আৰু এইফালে লাউৰ গুটি কোমোৰা গুটি লৈছোঁ এয়া চাওকচোন অকল লাউৰ গুটি দিলে ৰঙালাউ গুটি দিলে ভাল নালাগে তাত যদি কোমোৰা গুটি থাকে তেতিয়া আৰু টেষ্টি হয় আঞ্জাখন প্ৰথমতে মই মিক্সি জাৰটোত এই গোটেইখিনি খুব ধুনীয়া এটা পেষ্ট বনাই ল'ম আৰু ইয়াতে মই অকণমান গৰম পানী এড কৰিম তেতিয়া মানে কি হয় পেষ্টটো খুব ধুনীয়া স্মুথ হয় আৰু এইফালে নিমখ আৰু হালধিখিনি সানি ল'ম আপোনালোকে সকলোৱে বনাই নহয় জানো কিন্তু মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে মই গৰম পানী লৈছোঁ ইয়া বেছি দিয়া নাই আৰু এইফালে তেল গৰম হৈ গৈছে এতিয়া মাছখিনি মই ইয়াতে দি দিম মাছ ফ্ৰাই কৰাটো সকলোৱে জানে নহয় জানো গতিকে গোটেইখিনি ভিডিঅ' নেদেখা আৰু এইফালে চাওঁ মই ৰসখিনি ওলাইছোঁ এনেকৈ আৰু ইয়াত মাছখিনি হৈ গৈছে মোৰ এতিয়া মাছখিনি মই ইয়াৰ পৰা কাঢ়ি থ'ম আৰু ইয়াতে আঞ্জাখন বনাম আৰু এতিয়া এইখিনি তেলতে মই আঞ্জাখন বনাম প্ৰথমতে শুকান জলকীয়া দুটা দি দিছোঁ তেজপাত লৰাই দিছোঁ অকণমান এতিয়া ইয়াতে এয়া কাটি থোৱা পিঁয়াজখিনি দি দিম মিহিকৈ কাটিছোঁ পিঁয়াজখিনি ডাঙৰ চাইজৰ এটা পিঁয়াজ দিছোঁ আৰু এইখিনি মই ৰংচোৱাকৈ ভাজিম গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এতিয়া ইয়াতে মই জিৰা দিম গোটা জিৰা এয়া বেছিকৈ দিছোঁ নিমখটো এতিয়া নিদিওঁ এতিয়া নিমখটো দিলে এই আঞ্জাখন কি হয় ফাটি যায় সেইকাৰণে নিমখটো শেষত দিব লাগে আৰু এইফালে কি লৈছোঁ দেখিছেনে এয়া পিঠাগুড়ি লৈছোঁ 2 চামুচ এই পিঠাগুড়িটো ইয়াতে দি দিম তেতিয়া আঞ্জাখন ফাটি নাযায়